কৃত্ৰিম বানত বিধ্বস্ত জনজীৱন। ৰাজ্যৰ প্ৰান্তে প্ৰান্তে কৃত্ৰিম বানৰ সংহাৰ। কৃত্ৰিম বানৰ কবলত ডিমৰীয়াৰ ক্ষেত্ৰীৰ বিস্তীৰ্ণ অঞ্চল। ক্ষেত্ৰীৰ লাহৰীঘাটৰ মালৈবাৰী সংযোগী পথত একাঠু পানী। পানীয়ে বুৰালে বহু লোকৰ বাসগৃহ। পূৰ্বে এনে পৰিস্থিতিৰ সন্মুখীন নোহোৱাসকলৰ মাজত লাগিছে হাহাকাৰ। এই ডিউটিত আহি এতিয়া পানীয়ে বুৰ গ'ল ৰাস্তা, এইখিনিতে ৰখি থাকিব লগা হৈছে। বহুত পানী, মোটামুটি একাঠলৈকে হৈছে পানী। গতিকে স্কুটি বাইকবিলাক পাৰ হৈ আছে, কিন্তু স্কুটি পাৰ হ'ব বহুত দিগদাৰ হৈছে। কৃত্ৰিম বানত জুৰুলা তেজপুৰবাসীও। শুকুৰবাৰৰ পৰা নেৰানেপেৰা বৰষুণত তেজপুৰৰ উষানগৰত হোৱা বানে চুলেগৈ আঁঠুৰ ওপৰ। বছৰৰ আন সময়ত কুম্ভকৰ্ণ নিদ্ৰাত মগন তেজপুৰ পৌৰসভাৰ অদূৰদৰ্শিতাৰ বাবে ৰাইজে জমৰ যাতনা ভোগাৰ অভিযোগ। নলা নৰ্দমা নিৰ্মাণৰ উপযুক্ত পৰিকল্পনা নোহোৱাৰ বাবে কালিৰ দিনটোত গৃহবন্দী হোৱা ৰাইজে উজাৰিলে ক্ষোভ। চৰকাৰক আমি এটাই অনুৰোধ কৰোঁ, যাতে আমাৰ এই ড্ৰেইনটো অতি সোনকালে বনাই, ৰাস্তাটো বনাই যাতে আমাক অলপ সকাহ দিয়ে। আমি ৰাতি শুৱাই নাই, ইমান পানী, একাঠু পানী। এতিয়া মানে পানী সিঁচি মানে হাত চাত বিষাই গৈছে। অলপ বৰষুণ দিলে পানী হয়, কাৰণ আমাৰ বজাৰ সমাৰ কৰাৰ অসুবিধা হয়, আৰু স্কুলৰ কলেজৰ ল'ৰা ছোৱালী আছে আমাৰ ঘৰত, সেই ল'ৰা ছোৱালীখিনি অহা যোৱা কৰিবলৈ বহুত অসুবিধা হয়। মুষলধাৰ বৰষুণৰ ফলত দুধনৈতো কৃত্ৰিম বান। পানীত বুৰ গ'ল 17 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ। ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণকাৰী প্ৰতিষ্ঠানৰ কান্ত জ্ঞানহীন কৰ্মৰ ফল ভুগিলে দুধনৈবাসীয়ে। কৃত্ৰিম বানে ৰাষ্ট্ৰীয় ঘাইপথ বুৰাই পেলোৱা পথত থকা দ গাঁত মনিব নোৱাৰি দুৰ্ঘটনাগ্ৰস্ত বহু বাহন। দুৰ্ঘটনাত পতিত লোকৰ কথমপি প্ৰাণ ৰক্ষা পৰে যদিও আহত হয় কেইবাগৰাকীও লোক। যি ৰাষ্ট্ৰীয় নিৰ্মাণ প্ৰতিষ্ঠানৰ গাফিলতি, তেওঁলোকে বাৰিষাৰ আগতে কাম সমাপন কৰিছে। অন্ততঃ টাউনৰ অঞ্চলখিনিত তেওঁলোকৰ কাম খুব সামগ্ৰীয়া গতি হৈছে, আৰু এই কাৰ্যৰ ফলত আমি জীয়াতো ভুগিব লগা হৈছে সাধাৰণ ৰাইজ। কৃত্ৰিম বানৰ কবলত আমিনগাঁৱৰ বহু অঞ্চল। কৃত্ৰিম বানত বুৰিল আমিনগাঁও আৰক্ষী চকীও। নলা নৰ্দমাৰ লেতেৰা পানীৰে ভৰি পৰিল আৰক্ষী বিষয়াৰ কক্ষ। পানী গছকিয়ে অস্বাস্থ্যকৰ পৰিৱেশত আহাৰ গ্ৰহণ কৰিছে আৰক্ষী আৰু গৃহৰক্ষী জোৱানে। এনেদৰে ধাৰাসাৰ বৰষুণ আৰু বিভাগীয় কৰ্তৃপক্ষৰ অৱহেলাৰ বাবে কৃত্ৰিম বানে জলুকা পানী খোৱালে সাধাৰণ ৰাইজক। ব্যুৰ' ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।